মই এতিয়া উপস্থিত দেওহাটী পঞ্চায়তৰ অন্তৰ্গত ৭ নং ৱাৰ্ড মানে দেওহাটী আগতে দ্বিতীয় খণ্ড বুলি কৈছিল এগৰাকী সদস্যাৰ ঘৰত তেখেতৰ মুখেৰে শুনো আৰু তেখেতৰ লগত আমি পৰিচয় হওঁ আৰু অনাগত দিনবোৰত এইগৰাকী প্ৰাৰ্থীয়ে দলীয় নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। তেখেতৰ প্ৰতিচিহ্ন হৈছে দমকল। তেখেতৰ মুখেৰে শুনো যে অনাগত দিনবোৰত জয়যুক্ত হোৱাৰ পিছত তেখেতে সমাজৰ হকে কি কাম কৰিম বুলি আশা কৰিছোঁ। মই মাইকটো দিছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰীমতী বিভামণি শইকীয়া অধিকাৰী। মই ৭ নং দেওহাটীৰ দ্বিতীয় খণ্ডৰ মনোনীত প্ৰাৰ্থী। মোৰ প্ৰতীক চিহ্ন হ'ল দমকল। এই আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ মই দ্বিতীয় খণ্ডত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছোঁ সদস্য হিচাপে। গতিকে মোৰ দমকলৰ ছবিত আমাৰ দ্বিতীয় খণ্ডৰ ৰাইজে মোক ভোট দি জয়যুক্ত কৰিব বুলি আশা ৰাখিলোঁ আৰু অনুৰোধো কৰিছোঁ। বাইদেৱে এনেদৰে ইমান দিনে সামাজিক কামৰ লগত জড়িত হৈ আছিল? হয়, মই সামাজিকভাৱে থাকি পেলাই ভাল পাওঁ, ৰাইজৰ হকে কাম কৰি ভাল পাওঁ। আৰু মই যোৱা দুবছৰ দুবছৰৰ আগতেই মই বৃদ্ধাশ্ৰমতো আছিলোঁ। তেওঁলোকক মানে আপোনাৰ সামাজিক যিটো সহযোগিতা আগবঢ়াইছিলোঁ, মই তাতে থাকি খুব ভাল পাইছিলোঁ। ককা আইতাসকলক মানে পৰিচালনা কৰিছিলোঁ আৰু মোৰ ঘৰৰ ভিতৰুৱা ব্যক্তিগত সমস্যাৰ কাৰণে মই বৃদ্ধাশ্ৰমখন এৰিব লগা হ'ল। আৰু ২ নম্বৰতে তাৰ আগত মই 2013ত মই আঞ্চলিক ছিজনগাম আঞ্চলিক পঞ্চায়তৰ উপসভানেত্ৰী আছিলোঁ আৰু মই বিজয়ী হৈছিলোঁ দেওহাটী পঞ্চায়তৰ পৰা। আৰু মই আমাৰ দেওহাটী পঞ্চায়তৰ 10টা ৱাৰ্ড সকলোতে মই কম বেছি পৰিমাণে কাম কৰিছোঁ। আৰু দেওহাটী দ্বিতীয় খণ্ডটো ৰাইজৰ মতে মই ভালেই কাম কৰিছোঁ। সেইকাৰণে হয়তো ৰাইজে এইবাৰ মোক আকৌ মানে তেখেতসকলৰ বিপুল দাবীত মই আকৌ প্ৰাৰ্থিত্ব আগবঢ়াব লগা হ'ল। আৰু আগন্তুক দিনত ভাবিছোঁ মই যদি জিকোঁ আমাৰ গাঁওখনৰ উন্নয়নৰ কাম কৰিম আৰু মহিলা সবলীকৰণ, শিশুসকলক আগবঢ়াই নিম। সেইখিনি মই মানে মনত ভাবি থৈছোঁ, যাতে যিবিলাক বস্তু আমাৰ কমি আছে আমি আগবাঢ়ি যাবৰ কাৰণে, শিশুসকলক আগবঢ়াই নিবৰ কাৰণে, মহিলাসকলক আগবঢ়াই নিবৰ কাৰণে আমি যদি কোনোবা স্কিমত ধৰি সেইখিনি কৰি নিব পাৰোঁ, মই নিশ্চয় কৰি নিম। আচ্ছা বাইদেউ, আপোনাক সুধিছোঁ যে আপোনাৰ বিপক্ষে এই ৱাৰ্ডত, এই ৭ নং ৱাৰ্ডত আপোনাৰ দেওহাটী দ্বিতীয় খণ্ডত আৰু 2জন নিৰ্দলীয় প্ৰাৰ্থীয়ে প্ৰাৰ্থিত্ব আগবঢ়াইছে। তেখেতসকলৰ বাবে বা তেখেতসকলৰ কাৰণে দুষাৰ কিবা ক'ব নেকি? মই তেখেতসকলৰ ভাল বেয়া কথা একো নকওঁ। মই ৰাইজক এটাই অনুৰোধ কৰিছোঁ, অভিজ্ঞসকলক মানে প্ৰিফাৰেঞ্চ দিয়ক। আৰু আপোনালোকে মানে আমাৰ ৰাইজে জানেই কোন কিমান দক্ষ। গতিকে সেই দক্ষতাৰ ভিত্তিত ভোট দি প্ৰতিনিধিজনক জয়যুক্ত কৰিব যাতে। আৰু আপোনালোকে বিবেচনা কৰিব এটাই কথা, কোনো কথাত যাতে প্ৰলোভনত নাযায়, যাতে বিবেচনা কৰিব কোনজন প্ৰাৰ্থীয়ে গাঁওখনৰ উন্নয়ন কৰিব পাৰিব, তেওঁৰ অভিজ্ঞতা কিমান, সেইখিনিৰ ওপৰত আপোনালোকে গুৰুত্ব দিব বুলি মোৰ অনুৰোধ থাকিল। শেষত মই পুনৰবাৰ আকৌ আপোনালোকক অনুৰোধ জনাইছোঁ যে দমকলৰ ছবিত ভোট দি মোক জয়যুক্ত কৰিব। ধন্যবাদ।